ভোটাৰৰ মনৰ খবৰ লৈ গাঁৱে ভূঞে ঘূৰিছে DY 365ৰ সাংবাদিক। আগন্তুক লোকসভা নিৰ্বাচনত ভোটাৰে কেনেকুৱা প্ৰাৰ্থী বিচাৰে সেই সন্দৰ্ভত ভোটাৰৰ মনৰ খবৰ লৈ DY 365ৰ ভোটাৰ্ছ ভইচ। সামগুৰিৰ বান বিধ্বস্ত 6 নং ভগামুখত ভাৰ্গৱ হাজৰিকা। মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সামগুৰি 6 নং ভগামুখত। বৰ্তমান আপোনাৰ সাংসদ গৌৰৱ গগৈ আছিলে বিগত বছৰত। এতিয়া আমাৰ উন্নয়নৰ কাম বুলিলে একো নাই, কাৰণ কি যিটো উন্নয়ন হ'ব লাগে সেইটো উন্নয়ন হোৱা নাই, আৰু যিটো আমাৰ আচল সমস্যা গৰাখহনীয়া সেইটো আপোনাৰ এতিয়ালৈকে প্ৰতিৰোধৰ কাৰণে কোনো ব্যৱস্থা গ্ৰহণ কৰা। কিমানখন গাঁও জাহ গৈছে ইয়াত ব্ৰহ্মপুত্ৰৰ এটাৰ পিছত বছৰত প্ৰায় দুটাকৈ গাঁও বিগত বছৰত জাহ গৈছে। মাননীয় গৌৰৱ গগৈ যিটো সাংসদ আছিলে, তেওঁ 3 বছৰ আগত যিটো আমাৰ শান্তি বজাৰৰ পিনে গাইডবেন এটা আছিলে নদী গৰাখহনীয়া, সেইটোত একচুৱেলি কাম কৰিছে, কিন্তু 2 বছৰৰ ভিতৰত ইফালে একো কাম হোৱা নাই। উন্নয়নৰ কামটো আপোনাৰ যেনেকা হ'ব লাগে তেনেকা হোৱা নাই, হৈছে অলপ চলপ। নাৰায়ণপুৰৰ মাধৱদেৱ কলেজৰ ছাত্ৰীসকলৰ সৈতে সাংবাদিক সৰোজ নেওগ। উপস্থিত হৈছোঁ নাৰায়ণপুৰৰ মাধৱদেৱ মহাবিদ্যালয়ৰ ছাত্ৰী নিবাসত, আৰু ছাত্ৰী নিবাসৰ ছাত্ৰীসকলৰ লগত আমি এই আলোচনা কৰিম তেওঁলোকে প্ৰকৃততে কেনেকুৱা এখন চৰকাৰ আশা কৰিছে। বৰ্তমান আমি এখন স্বচ্ছ আৰু নিকা চৰকাৰ বিচাৰিছোঁ যাতে গোটেই সমাজখনৰ উন্নতি হয়। এতিয়া যোনটো চৰকাৰ আহিব আমাৰ নেক্সট, আমি বিচাৰোঁ কি আমাৰ ছোৱালীৰ বহুত প্ৰব্লেম দেখিবলৈ পোৱা যাওঁ ছ'চাইটিত, সেইবোৰ যাতে মানে তেওঁলোকে আমাক নিৰাপত্তা প্ৰদান কৰে। আগৰ চৰকাৰেও কৰিছে, তেওঁলোকতকৈ অলপ বেছি নিৰাপত্তা প্ৰদান কৰিলে আমি ভাল পাম। মই এইবাৰ নতুনকৈ ফাৰ্ষ্ট টাইম ভোট দিম, তাকে মানে ভাবিছোঁ এতিয়া মানে ভাবি চিন্তি চাব লাগিব যে কাক দিওঁ ভোটটো, কিয়কি মানুহজনে মানে নেক্সট আমাক ৰিপ্ৰেজেণ্টেটিভ কৰিব যাতে আমাৰ সমাজখন আগতকৈ বহুত চেঞ্জ হয় আৰু যাতে ডেভেলপ হয়। প্ৰায়বিলাক মানে চৰকাৰী কলেজত মানে ব্যৱহাৰিক পৰীক্ষাগাৰত মানে যিকোনো কিছুমান বস্তু নাথাকে, মানে সেইবিলাক উন্নতিৰ ক্ষেত্ৰতো বহুত মানে চৰকাৰে যাতে সুৰক্ষা প্ৰদান কৰে। আৰু MP ইলেকশ্যনত প্ৰথম ভোট দিম, আৰু আমাৰ বাবে এজন সকলোৰে বাবে সমাজৰ কাম কৰিব পৰা এজন ব্যক্তি আমি বিচাৰোঁ। বহুত এইবাৰ দিবলৈ প্ৰথম আহিছে মোৰ, এইবাৰ নিশ্চয় দিম, আৰু এখন স্বচ্ছ ভাৰত গঢ়াৰ মানে এখন চৰকাৰে বিচাৰোঁ। নিবনুৱা সমস্যা সকলোবোৰ আচলতে সমস্যা সমাধান হোৱা নাই, বহুতখিনি আছে। আমাৰ ইয়াত ইণ্ডাষ্ট্ৰি অলপ প্ৰয়োজন আছে, যিখিনি আমাক দিব লাগে। আচলতে এণ্টাৰপ্ৰেনিয়াৰ অভাৱ হয়, কিন্তু সেইখিনি যেতিয়া সজাগ কৰে, এণ্টাৰপ্ৰেনিয়াৰ গঢ়ি দিলে নতুনকৈ, তেতিয়া আমাৰ ইণ্ডাষ্ট্ৰিখিনি ডেভেলপ হ'ব। আমি বিচাৰোঁ যে সোনকালে মানে আমাৰ মাধৱদেৱ মহাবিদ্যালয়খন বিশ্ববিদ্যালয়ৰ ৰূপত পৰিণত হয়। বিয়াৰ সময়ত যে সোণৰ গহনা দিয়াৰ কথা কৈছে, কেনেকুৱা ধৰণে ক'ব বিচাৰিব? সেইটো মই একেবাৰে ছাপোৰ্ট কৰা নাই। বিয়াৰ কাৰণে গহনা দিয়াতকৈ এটা চাকৰি দিয়ক, তেতিয়া আমি বেছি ভাল পাম। মানে সোণতকৈ সেইটো বেছি মূল্যৱান হয় বুলি আমি ভাবোঁ। এটা যদি চাকৰি আমাৰ হয়, ঘৰৰ বেছি প্ৰজন্ম আচলতে সুৰক্ষিত হ'ব, কিন্তু এটোলা সোণে সুৰক্ষিত কৰিব নোৱাৰে। তেনে বালিপাৰা চাহ বাগিচাত সাংবাদিক ঋতুপৰ্ণা চক্ৰৱৰ্তী। হয়, মই বৰ্তমান উপস্থিত আছোঁ শোণিতপুৰ জিলাৰ বালিপাৰা চাহ বাগিচাত। কেন্দ্ৰত 5 বছৰ বিজেপি চৰকাৰে ৰাজত্ব কৰিলে, তেওঁলোকে প্ৰতিশ্ৰুতিসমূহ পালন কৰাত কিমান দূৰ সফল হ'ল? আমাৰ মনৰ কথা এইটোৱে মানে, আৰু আমি বহুতখিনি বস্তু পালোঁ আৰু বিজেপি চৰকাৰলৈ, আৰু আমাক টকা দিলে, আমাক কিবা স্কুলৰ সুবিধা দিলে, আৰু আমাক ফ্ৰী চাউলো দিছে, লেট্ৰিন দিলে, লাইন দিলে। এতিয়া আমাৰ বাগিচাত প্ৰত্যেকজনৰ কোৱাৰ্টাৰত মিটাৰ নিজাববীয়া মিটাৰ লগোৱা আছে, ফ্ৰী মিটাৰ। বিজেপি চৰকাৰৰ পৰা যিখিনি বস্তু পাইছোঁ, আগত 5 বছৰ আগত আমি পোৱা নাছিলোঁ। তেজপুৰৰ এটা সাংস্কৃতিক দলৰ সৈতে ৰূপজ্যোতি গোস্বামী। এবাৰ কি ভাবি ভোট দিবা? কি ভাবি মানে পাৰ্টি চাই নহয়, পাৰ্টি চাই ভোট দিম এবাৰ। তাকে প্ৰথম এক্সপিৰিয়েঞ্চ কেনেকুৱা হয়, এতিয়া কাক দিওঁ, যাকে দিওঁ মানে খালি ভাল হ'ব লাগে। আৰু আমি তেজপুৰীয়া শিৱমে এনেকুৱা এখন চৰকাৰ বিচাৰোঁ যে আমাৰ যিখিনি কলা কৃষ্টি, যিখিনি লোকবাদ্য সোমাই আছে, আমি বিশ্ব দৰবাৰত লৈ বিচাৰোঁ যে আমাৰ কালচাৰ এফেয়াৰে আমাক সহায় কৰে। যে বিহুৰ লগতে তুমি নিৰ্বাচনলৈও প্ৰস্তুতি চলাইছা? হয়। কি ভাবি ভোট দিবা? জানো এবাৰ যোন উপযুক্ত বুলি ভাবে তাকে ভোট দিম। মই যাতে বিচাৰোঁ যাতে আগলৈ আমাৰ ভাল হওক। কেনেকুৱা এখন চৰকাৰ বিচাৰে?
যাতে আমাৰ সকলোৰে কাম ভালকে কৰি দিয়ক কেনেকুৱা এখন চৰকাৰ বিচাৰে এবাৰ চৰকাৰ বুলিবলৈ ৰাইজৰ প্ৰতি কাম কৰে যি ধৰক নিষ্ঠাৰে কাম কৰিব লাগে কেনেকুৱা চৰকাৰ বিচাৰে মই এনেকুৱা এজন চৰকাৰ বিচাৰিম কাৰণ আমাৰ ইয়াত বহুত দুখীয়াৰ বহুত পপুলেশ্যন আছে তো মই সেইটো বিচাৰিম যে আমাৰ দেশত যাতে কোনো দুখীয়া নাথাকে আমি কলেজত পঢ়ি থকা ষ্টুডেণ্ট যিহেতু কলেজবিলাকৰ কালচাৰৰ অনুষ্ঠানবিলাক অলপ উন্নত মানৰ কৰিব লাগে যোনেই চৰকাৰ নহওক প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন স্তৰৰ ভোটাৰৰ মনৰ খবৰ লৈ আপোনালোকলৈ DY365 লৈ আহিব ভোটাৰ্ছ ভইচ ব্যুৰো ৰিপৰ্ট DY365